নলবাৰীৰ চকবজাৰত মৰুভূমিত জীৱনৰ সংজ্ঞা উন্মোচন। নলবাৰী জিলাৰ লেখক সভাৰ চকবজাৰস্থিত কাৰ্যালয়ত আজি সন্ধিয়া কবি ৰঞ্জিত দাসৰ সম্পাদনাত প্ৰকাশিত মৰুভূমিত জীৱনৰ সংজ্ঞা শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰা হয়। পুথিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাব্ৰতী ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই। উন্মোচনী ভাষণত তেওঁ কয় যে কবিতা হৃদয়ৰ অন্তৰ্নিহিত ভাৱানুভূতিৰ বহিঃপ্ৰকাশ। সাৰ্থক কবিতাই পাঠকৰ মনত গভীৰ সাজ বহুৱাই যুগমীয়া হৈ ৰয় যুগৰ পৰা যুগলৈ বুলি তেওঁ উল্লেখ কৰে। নলবাৰী গ্ৰামীণ বিকাশ সংস্থাৰ উদ্যোগত আয়োজিত অনুষ্ঠান বনশ্ৰী গোস্বামী আৰু দৰ্শনা গোস্বামীৰ নেতৃত্বত শিল্পীসকলৰ সমবেত সংগীতেৰে আৰম্ভ কৰা হয়। ইয়াৰ পিছতেই সংস্থাৰ সচিব ৰঞ্জিত দাসে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে লেখক সভাৰ সম্পাদক বিজয় বৰুৱাই আদৰণি ভাষণ দিয়ে। সভাত জ্যেষ্ঠ সাংবাদিক অৰূপ কুমাৰ শৰ্মাই ভাষণত কয় যে গ্ৰন্থ মানুহৰ প্ৰকৃত বন্ধু। গ্ৰন্থই যিদৰে মানুহক জ্ঞান গৰ্ভ কৰে একেদৰে নিসংগক সংগ দিয়ে বুলিও তেওঁ দোহাৰে। আন এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা নলবাৰী জিলা প্ৰেছ ক্লাবৰ সভাপতি কমলেশ শৰ্মাই ভাষণত কয় যে অসুস্থ শৰীৰেৰে দিন পাৰ কৰি থকা ৰঞ্জিত দাসৰ প্ৰচেষ্টা শলাগিবলগীয়া। হৃদয়ত পঞ্জীভূত কথা বা বিতৰ কথা সমাজলৈ প্ৰেৰণ কৰে। মই জীৱনৰ ভৰ দুপৰীয়াত মোৰ জীৱনলৈ অমানিশা নামিছিল। অমানিশা আঁতৰাই পুনৰ জোনাক বিচাৰিছিলোঁ। সেই সৃষ্টি মৰুভূমিত জীৱনৰ সংজ্ঞা। মানৱ দৰদী অভিযন্তা উজ্জ্বল কুমাৰ ডেকাডেমে মোৰ একেষাৰে মানি লৈছিল, প্ৰকাশনৰ দায়িত্ব লৈছিল। আৰু আজি নলবাৰী জিলা লেখক সভাৰ কাৰ্যালয়ত মূলা গাভৰু এক নাৰী কণ্ঠ আৰু গ্ৰামীণ বিকাশ সংস্থাৰ উদ্যোগত আজি এইখন মৰুভূমিত জীৱনৰ সংজ্ঞা আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে বিশিষ্ট শিক্ষাবিদ ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাদেৱে। আজি যে আমাৰ এই কবিতা, অলপ আগতে আপুনি কৈছে কবিতাই ছবিয়ে কথা কয়, কবিতাই কথা কয়। নিশ্চয় আজি আমি ৰঞ্জিত দাস ডাঙৰীয়াক যিমানেই ধন্যবাদ নিদিওঁ কিয় আমি সঁচাকে ক'বলৈ ভাষা নাই, কোনো শব্দ নাই। আজি ছাৰে সঁচাকে তেওঁ যি এই মৰুভূমিত জীৱন সংজ্ঞা বিচাৰি পোৱা, সঁচাকে এটাই অৰ্থ, তেওঁৰ আজি অলপ দিন আগতে এক্সিডেণ্ট এটা হৈছিলে। কবি লিখিছে, কবিতাসকলক প্ৰত্যেককে অশেষ অশেষ ধন্যবাদ দিছোঁ। শলাগৰ শৰাই সকলোকে যাচিছোঁ। সেয়াই মোৰ ক'বলৈ। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজিৰ ৰিপৰ্ট DA 365।